বাবে তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ আবেদনকাৰীৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত দিয়া হৈছে 11টাকৈ ডাঙৰ নিৰ্দেশনা জাৰি কৰা হৈছে পৰীক্ষাৰ পূৰ্বে আপুনিও জানি লওক এই 11টা ডাঙৰ নিৰ্দেশনা কি আছে আপুনি কি কৰিব লাগিব কি নকৰিব লাগিব সেই কথা এতিয়াই জানি লওক প্ৰতিগৰাকী শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা এই মুহূৰ্তত জাৰি কৰা হৈছে অভিভাৱকসকলক 100 মিটাৰ দূৰত্বত থাকিবলৈ কোৱা হৈছে পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত প্ৰাৰ্থীৰ অভিভাৱক বা আন কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব নিষিদ্ধ ঘোষণা কৰা হৈছে পৰীক্ষাৰ্থীয়ে কেৱল এডমিট কাৰ্ডহে লগত লৈ যাব পাৰিব এডমিট কাৰ্ডখনৰ বাদে বেলেগ কোনো সামগ্ৰী লৈ যাব নোৱাৰিব কোনো ধৰণৰ কাগজ লৈ যাব নোৱাৰিব নীলা বা কলা বল পেন লৈ যাব পাৰিব লগতে পেন্সিল স্কেল ইত্যাদি নিব পাৰিব আৰু ইৰেজাৰহে নিব পাৰিব বাকি কোনো বস্তু নিব নোৱাৰিব তাকো পৰীক্ষা কৰা হ'ব যে সঁচা অৰ্থত কি নিছে নিব পাৰিব পৰিচয় পত্ৰ এটিএম ড্ৰাইভিং লাইসেন্স আৰু ন্যূনতম নগদ ধন ব্লুটুথ ডিভাইস এয়াৰফোন স্মাৰ্ট ওৱাচ আৰু ইলেক্ট্ৰনিক গেজেট নিষিদ্ধ কৰা হৈছে মনত ৰাখিব এইকেইটা বস্তু যাতে আপোনাৰ লগত নাযায় ক্যালকুলেটৰ নিব নোৱাৰিব পৰীক্ষা কেন্দ্ৰলৈ পূৰ্বতে কিছুমান পৰীক্ষাত ক্যালকুলেটৰ এলাউ কৰা হৈছিল কিন্তু এতিয়া ক্যালকুলেটৰ এলাউ নকৰে ওএমআৰ সিটত এটাতকৈ অধিক ঋণাত্মক চিহ্নিত হলে আপুনি ঋণাত্মক নম্বৰ লাভ কৰিব আৰু যিকোনো নীতি উলংঘা কৰিলে 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে গতিকে আপুনি যাতে কোনো নীতি উলংঘা নকৰে সেই কথা মনত ৰাখিব লগতে আপুনি জৰিমনাৰ সন্মুখীন হ'ব পাৰে যদি আপোনাৰ দ্বাৰা কিবা এটা ভুল হয় মনত ৰাখিব যাতে আপোনাৰ দ্বাৰা কোনো ধৰণৰ ভুল নহয় লগতে মেজাৰ্স অফ প্ৰিজাৰ্ভেশ্যন অফ আনফেয়াৰ মিন্স ৰিক্ৰুটমেন্ট এক্ট 2024 অনুসৰি বিহা হ'ব শাস্তিমূলক ব্যৱস্থা সেই কথা উল্লেখ কৰা হৈছে গতিকে মনত ৰাখিব আপোনাৰ দ্বাৰা যাতে কোনো ধৰণৰ ভুল নহয় কোনো ধৰণৰ যাতে আপুনি অনৈতিক কাৰ্যকলাপ তাত নকৰে আয়ুক্তসকলে জিলা পৰ্যায়ত জাৰি কৰিছে ইতিমধ্যে নিৰ্দেশনা প্ৰতিখন জিলালৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰতি পৰীক্ষাৰ্থীলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে 15 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব পৰীক্ষা আৰু 15 ছেপ্টেম্বৰৰ পুৱা 10:30 পৰা বিয়লি 1:30 পৰীক্ষা অনুষ্ঠিত হ'ব সাজু হৈ থাকক আপুনি আৰু তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ আবেদনকাৰীৰ বাবে এটা এটা ডাঙৰ খবৰ আমি জনাই আছো আৰু মাত্ৰ 3 দিন আছে আপোনাৰ পৰীক্ষাৰ বাবে গতিকে যিসকল পৰীক্ষাৰ্থী সাজু হৈছে তেওঁলোকে এই নিৰ্দেশনা কেইটা জানি লওক 11টা ডাঙৰ নিৰ্দেশনা এই মুহূৰ্তত জাৰি কৰা হৈছে প্ৰতিগৰাকী শিক্ষাৰ্থী অভিভাৱকৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা বিশেষকৈ অভিভাৱকসকলে মনত ৰাখিব পৰীক্ষা কেন্দ্ৰৰ পৰা যাতে 100 মিটাৰ দূৰত্বত তেওঁলোক থাকে 100 মিটাৰ ভিতৰত প্ৰাৰ্থীৰ অভিভাৱকক প্ৰৱেশ কৰিবলৈ নিষিদ্ধ ঘোষণা কৰা হৈছে পৰীক্ষাৰ্থী কেৱল এডমিট কাৰ্ডখনহে লগত লৈ যাব পাৰিব অন্য কাগজ নিব নোৱাৰিব লগতে নীলা বা কলা পেন নিব পাৰিব পেন্সিল নিব পাৰিব স্কেল আৰু ইৰেজাৰ নিব পাৰিব পৰিচয় পত্ৰ এটিএম ড্ৰাইভিং লাইসেন্স আৰু ন্যূনতম ধন ব্লুটুথ ডিভাইস এয়াৰফোন স্মাৰ্ট ওৱাচ আৰু ইলেক্ট্ৰনিক গেজেট নিষিদ্ধ কৰা হৈছে ক্যালকুলেটৰো নিব নোৱাৰিব পৰীক্ষা কেন্দ্ৰলৈ গতিকে মনত ৰাখিব এইকেইটা সামগ্ৰী যাতে আপোনাৰ লগত নাযায় ওএমআৰ সিটত এটাতকৈ অধিক নম্বৰত চিহ্নিত হলে ঋণাত্মক নম্বৰ আপুনি লাভ কৰিব আৰু যিকোনো নীতি যদি উলংঘা কৰে তেনেহলে 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে লগতে সন্মুখীন হ'ব জৰিমনাৰ গতিকে আপোনাৰ দ্বাৰা যাতে কোনো ধৰণৰ ভুল নহয় আপুনি যাতে নিয়ম মানি চলে সেই কথা মনত ৰাখিব মেজাৰ্স ফৰ প্ৰিজাৰ্ভেশ্যন অফ আনফেয়াৰ মিন্স ইন ৰিক্ৰুটমেন্ট এক্ট 2024 অনুসৰি বিহা হ'ব শাস্তিমূলক ব্যৱস্থা গতিকে মনত ৰাখিব আপুনি যাতে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব নালাগে আয়ুক্তসকলে জিলা পৰ্যায়ত ইতিমধ্যে জাৰি কৰিছে নিৰ্দেশনা 15 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰত পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে গতিকে আপুনি সাজু হওক 15 ছেপ্টেম্বৰ পুৱা 10:30 লগে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 1:30 পৰীক্ষা শেষ হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ আবেদনকাৰীৰ বাবে এইটো এটা ডাঙৰ খবৰ আমি জনাই আছো পৰীক্ষাৰ পূৰ্বে জানি লওক আপুনি 11টাকৈ ডাঙৰ নিৰ্দেশনা কি কৰিব আৰু কি নকৰিব প্ৰতিগৰাকী শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা এই মুহূৰ্তত জাৰি কৰা হৈছে পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত প্ৰাৰ্থীৰ অভিভাৱক বা আন কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব নিষিদ্ধ ঘোষণা কৰা হৈছে পৰীক্ষাৰ্থী কেৱল এডমিট কাৰ্ডখনহে লগত লৈ যাব পাৰিব অন্য কোনো কাগজ পত্ৰ নিব নোৱাৰিব নীলা বা কলা বল পেন পেন্সিল স্কেল ইৰেজাৰ ইত্যাদি নিব পাৰিব লগতে পৰিচয় পত্ৰখন এটিএম কাৰ্ডখন ড্ৰাইভিং লাইসেন্স আৰু ন্যূনতম নগদ ধন নিব পাৰিব তাকো তেওঁলোকে চেকিং কৰি ল'ব ব্লুটুথ ডিভাইস এয়াৰফোন স্মাৰ্ট ওৱাচ আৰু ইলেক্ট্ৰনিক গেজেট নিষিদ্ধ কৰা হৈছে লগতে ক্যালকুলেটৰ নিব নোৱাৰিব পৰীক্ষা কেন্দ্ৰলৈ পূৰ্বতে ক্যালকুলেটৰ এলাউ আছিল কিন্তু এতিয়া ক্যালকুলেটৰ এলাউ নকৰে ওএমআৰ সিটত এটাতকৈ অধিক নম্বৰত চিহ্নিত হলে ঋণাত্মক নম্বৰ আপুনি লাভ কৰিব আৰু যিকোনো নীতি উলংঘা কৰিলে 3 বছৰলৈ জেল হ'ব পাৰে লগতে সন্মুখীন হ'ব জৰিমনাৰ সেই কথা উল্লেখ কৰা হৈছে মনত ৰাখিব আপুনি যাতে কোনো ধৰণৰ শাস্তিৰ সন্মুখীন নহয় মেজাৰ্স ফৰ প্ৰিজাৰ্ভেশ্যন অফ আনফেয়াৰ মিন্স ৰিক্ৰুটমেন্ট এক্ট 2024 অধীনত বিহা হ'ব শাস্তিমূলক ব্যৱস্থা গতিকে কোনো শাস্তিমূলক ব্যৱস্থাৰ যাতে আপুনি সন্মুখীন নহয় সেই কথা মনত ৰাখিব আয়ুক্তসকলে জিলা পৰ্যায়ত জাৰি কৰিছে নিৰ্দেশনা